যেতিয়া সত্ৰত পৰম্পৰাভাৱে মাঘী পূৰ্ণিমা তিথিত দৌল উৎসৱ কৰা হয়। ৰাতি পাৰ্টি মাতা হয় আৰু নেক্সট দিনাখন কুঁৱৰী কৰা হয় আৰু সৰু উৎসৱত গোসাঁইটো দৌলৰ পৰা নামি আনি মানে চাৰিৰ তলত স্থাপিত কৰা হয় আৰু স্থাপিত কৰাৰ পিছত আমাৰ ৰাইজে লগ লাগি ওজা ঢুলীয়া বেণ্ড পাৰ্টিৰ সৈতে এইবিলাক কৰাৰ পিছত ওজাপালি গাই থাকে, ৰাইজে শুনে আৰু শেষত আমি চাৰে চাৰি পাঁচটামান বজাত আমি গোসাঁইক ৰাইজে সেৱা কৰি গোসাঁইক মানে ঘৰৰ নিয়াৰ ব্যৱস্থা কৰা হয়। ইয়াৰ পিছত আমি কুঁৱৰী উৎসৱ ইয়াতে ভংগ কৰা হয়। এইটো আজি 1676 চনৰ পৰা আৰম্ভ হৈ আছে আৰু এইটো 3 দিনীয়া কাৰ্যসূচী। এইটো উদ্যোগত যেতিয়া ৰাইজৰ যেতিয়া সত্ৰ উদ্যোগ এতিয়া মানুহ প্ৰায় 1000-1200 মান হয়।